মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4 আমি আৰু আমাৰ পৰিৱেশ যিটো কিতাপ আছে সেইটো কিতাপৰ পাঠ নম্বৰ 5 স্বাস্থ্য আৰু সুৰক্ষা নামৰ যিটো পাঠ আছে এইটো পাঠৰ প্ৰশ্ন উত্তৰ মই আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ চব ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ তোমাৰ অনুলিনি প্ৰথমটো প্ৰশ্ন দি আছে তোমালোকৰ ক নম্বৰ প্ৰাথমিক চিকিৎসা কি কি বাকচত কি বস্তু ৰাখিব লাগিব তোমালোকৰ কিতাপ আছে চোৱা। 1 নম্বৰ আছে বিশুদ্ধ কপা, বেণ্ডেজ বা চাফা কাপোৰ, গ্লভছ, থাৰ্মোমিটাৰ, জুলীয়া এণ্টিছেপ্টিক, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম, এখন সৰু কেঁচি, এইকেইটা লিখিলেই হ'ব। তাৰপিছত এইটো কোৱা নহয়, এইটো হ'ব খ নম্বৰ আলিবাটত খোজ কাঢ়োঁতে কি কি নিয়ম মানিব লাগে। উত্তৰটো আলিবাটত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। আলিবাট পাৰ হওঁতে প্ৰয়োজন সাপেক্ষে আগলৈ পাছলৈ আৰু সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান বাহন নাহিলে পাৰ হোৱা উচিত। আলিবাটত সদায় ট্ৰেফিকৰ সংকেত মানি চলা অতি প্ৰয়োজন। গ নম্বৰ যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়। উত্তৰটো যোগাসন ধ্যান আৰু নিয়মিত যোগাসন আৰু ধ্যান কৰিলে দেহ মন ভাল থাকে। যোগাসন আৰু ধ্যান একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। খেলা ধূলা পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিবলৈ তোমালোকে নিয়মিত যোগাসন কৰিবা। ঘ নম্বৰত খেলতে কি কি সাৱধান ল'ব লাগে, এইটো ঘ নম্বৰ কি কি সাৱধানতা লোৱা উচিত। উত্তৰটো চোৱা। শিল, আইনা, টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। ওখৰা মোখৰা ঠাইত খেলিব নালাগে। নদীৰ পাৰত, জুইৰ কাষত পানী পৰি পিছলোৱা ঠাইত আৰু বেছি আৱিৱন থকা ঠাইত খেলিব নালাগে। লাঠি, দা, কটাৰী, জুই হাতত লৈ খেলিব নালাগে। খেলি থাকোঁতে ইজনে সিজনৰ গালৈ দুখ পাব পৰা কোনো বস্তু দলিয়াব নালাগে। খেলতে অযথা ঠেলা হেঁচা কৰিব নালাগে আৰু কেতিয়াও এজনে আনজনক আঘাত কৰিব নালাগে। 2 নম্বৰ দিছে খেল ঠাইবোৰ পৰা। 1 নম্বৰ শৰীৰত কম পৰিমাণে আঘাত হওক ধীৰ চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি, এইটো প্ৰাথমিক চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি। খ নম্বৰ বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো এইটো দুৰ্বল হৈ পৰে। ক নম্বৰ অকস্মাতে হোৱা দুৰ্ঘটনা হ'ল আকস্মিক দুৰ্ঘটনা। তিতা হাতেৰে এইটো হৈছে বৈদ্যুতিক সৰঞ্জাম আৰু চুইচ চুব নালাগে। 3 নম্বৰত আছে চিকিৎসকৰ সহায় নলকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক প্ৰাথমিক চিকিৎসা বোলে, এইটো হ'ব প্ৰাথমিক চিকিৎসা বোলে, প্ৰাথমিক নালাগে। ওখৰা মোখৰা খেলিব লাগে নালাগে, এইটো হ'ব নালাগে। গ নম্বৰ আলিবাটত সদায় নিজৰ বাওঁহাতে সদায় খোজ কাঢ়িব লাগিব, এইটো বাওঁহাতে খোজ কাঢ়িব লাগে। ঘ নম্বৰত জুইৰ কাষত আঁতৰত বহি ল'ব, জুইৰ কাষত বহিব নালাগে, আমি আঁতৰত বহিব লাগে। 4 নম্বৰ প্ৰশ্ন স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে। উত্তৰটো স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি সদায় ৰাতিপুৱা উঠিব লাগে, সদায় ৰাতিপুৱা দৌৰিব লাগে, ভালদৰে যোগাসন কৰিব লাগে, সেউজীয়া আৰু সতেজ শাক পাচলি খাব লাগে, সদায় খেলা ধূলা কৰিব লাগে। এইখিনি আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।